ভালো ছাত্রছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ ওলাইছো ক্লাস 7 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 13.3 কোৱেশ্চন নম্বৰ 2 এই কোৱেশ্চন নম্বৰ 2 ত কৈছে তলৰ উক্তিবোৰত প্ৰকাশ কৰা সংখ্যাবোৰ প্ৰামাণিক ৰূপত লিখা তলত কিছুমান উক্তি দিয়া আছে আমি প্ৰামাণিক ৰূপত সংখ্যা কেনেকৈ লিখিব লাগে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো ভিডিঅ'টোৰ লিংক তোমালোকে এইটো ভিডিঅ'ত মই দি দিম এই ডেসক্ৰিপচনত দি দিম তোমালোকে চাবা এতিয়া তোমালোকে চোৱা ইয়াত প্ৰশ্ন দিছে কোৱেশ্চন নম্বৰ 2 অফ এক্সাৰসাইজ 13.3 কোৱেশ্চন নম্বৰ 2 ত কৈছে যে যিবিলাক উক্তি আছে এই উক্তিত দিয়া যিবিলাক সংখ্যা আছে এই সংখ্যাবিলাকক প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে ইয়াত কৈছে চন্দ্ৰৰ ব্যাসাৰ্ধ কিমান দিছে 1737.1 কিলোমিটাৰ এটা চন্দ্ৰৰ ব্যাসাৰ্ধ এটা হল সাধাৰণ ৰূপত আছে আমি ইয়াক প্ৰামাণিক ৰূপত কনভাৰ্ট কৰিব লাগে বা লিখিব লাগে আমি কি কৰিম ইয়াৰ আগৰ ভিডিঅ'ত ধুনীয়াকৈ আলোচনা কৰিছিলো যে আমি কি কৰিব লাগে সংখ্যাৰ দশমিক দিব লাগে তাৰ মানে আমি দশমিক কোড দিম 1.7371 থাকিব দশমিক কেই ঘৰ আগফালে আনিলো 1 2 3 তাৰ মানে এই দশমিকৰ পিছফালে যেটো 1 আছে সেইটো কাউন্টত নাহে 1 2 3 ঘৰ আগফালে দশমিক আনিলো তাৰ মানে আমি কি কৰিম 10 পাৱাৰ 3 লিখিম ইমান কিলোমিটাৰ এটো হৈ গল তো এটো হৈছে আমাৰ এই সংখ্যাটোৰ প্ৰামাণিক ৰূপ তো ইয়াত উক্তিত কি আছিল যে চন্দ্ৰৰ ব্যাসাৰ্ধ ইমান কিলোমিটাৰ আমি এটো প্ৰামাণিক ৰূপত ৰূপান্তৰিত কৰিলো নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰত আছে আমাৰ পৃথিৱীৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 6771000 মিটাৰ এটুক আমি এই সংখ্যাটোক আমি কি কৰিব লাগে প্ৰামাণিক ৰূপত আনিব লাগে দশমিকটো কোড দিম আমি 6.771000 তে দশমিক কেই ঘৰ আগফালে আনিলো 1 2 3 4 5 6 তাৰ মানে ইনটু 10 টু দি পাৱাৰ 6 মিটাৰ আৰু এটা লাইন লিখি দিও 6.771 দশমিকের পিছফালে 0 না থাকিব গতিকে 10 টু দি পাৱাৰ 6 মিটাৰ এটো আমাৰ হৈ গল তো মোৰ ছাত্ৰছাত্ৰীসকল নোট ডাউন কৰি লোৱা এতিয়া মই কোৱেশ্চন নম্বৰ 3 আলোচনা কৰিম এটো লিখি লোৱা 3 মানে 2 ৰে 3 কোৱেশ্চন নম্বৰ 2 3 ত কি কৈছে বুধ আৰু শুক্ৰ গ্ৰহৰ মাজৰ দূৰত্ব বুধ আৰু শুক্ৰ গ্ৰহৰ মাজৰ দূৰত্ব সমান সমান কি দি আছে 50290 তিনিটা 0 কিলোমিটাৰ হয়নে এই সংখ্যাটোক আমি কি কৰিব লাগে প্ৰামাণিক ৰূপত লিখিব লাগে কি কৰিম আমি দশমিক দিম 5.029000 ইনটু দশমিক কেই ঘৰ আগত দিলো 1 2 3 4 5 6 7 ঘৰ তামানে 10 টু দি পাৱাৰ 7 হ'ব কিলোমিটাৰ হ'ব বাস এটো আমাৰ হৈ গল আৰু এটা লাইন লিখিম 5.029 এই শূন্য কেটা নিলিখিলো 10 টু দি পাৱাৰ 7 কিলোমিটাৰ এটো হ'ব বুধ আৰু শুক্ৰ গ্ৰহৰ মাজৰ দূৰত্বৰ প্ৰামাণিক ৰূপ ঠিক আছে এইবাৰ কোৱেশ্চন নম্বৰ 4 তোমালোকে নোট ডাউন কৰা কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চোৱা বুধ আৰু বৃহস্পতিৰ মাজৰ দূৰত্ব বুধ আৰু বৃহস্পতিৰ মাজৰ দূৰত্ব সমান সমান কি আছে 720 420 000 কিলোমিটাৰ এই সংখ্যাটোক আমি কি কৰিব লাগে প্ৰামাণিক ৰূপত লিখিব লাগে তো আমি কি কৰিম 7.20 420 000 ইনটু দশমিক কেই ঘৰ আগত দিলো 1 2 3 4 5 6 7 8 তার 10 to the power 8
কিলোমিটার হল এবার আরো একটা লাইন আমি লিখিম 7.2042 জিরো নি লিখো ইনটু 10 টু দি পাওয়ার 8 কিলোমিটার এটো হয়ে গেল তো এই যে বুধ আর বৃহস্পতির মাজৰ দূরত্ব এইখিনি এটো সাধারণ রূপত আছে এই সংখ্যাটোক আমি কি কৰিলো প্ৰামাণিক ৰূপত ৰূপান্তৰিত কৰিলো মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে লিখি লোৱা মই নেক্সট অংকটো আলোচনা কৰিম কোশ্চেন নম্বৰ 5 5 নম্বৰত কি কৈছে এক আলোকবৰ্ষ এক আলোকবর্ষ সমান সমান কি 94607000000 আর 000 কিলোমিটার এই সংখ্যাটোক আমি কি প্ৰামাণিক ৰূপত লিখিব লাগে ডাঙৰ সংখ্যা লিখিবলৈ কি কৰিম আমি দশমিক দিম 9.4607000000 আর 000 তে দশমিক কেই ঘোরা কত দিলু 1 2 3 4 5 6 7 8 9 10 11 12 তার মানে 10 টু দি পাওয়ার 12 কিলোমিটার আর ওটা লাইন লিখিম 9.4607 পিছফালে শূন্যখিনিৰ দরকার নাই 10 টু দি পাওয়ার 12 কিলোমিটার এটো হয়ে গেল নোট ডাউন কৰি লোৱা আমি এতে নেক্সট অঙ্কটো আলোচনা কৰিম ওকে এবার কোশ্চেন নাম্বার 6 কোশ্চেনত কি কৈছে 6ত কৈছে এক নভোবিক একক কোশ্চেন নাম্বার 6 এক নভোবিক একক অ্যাস্ট্রোনমিক্যাল ইউনিট তার মানে 149600000 হয়নে এইটো হল আমার কি এক নভোবিক একক ইমান কিলোমিটার এই সংখ্যাটোক আমি কি কৰিব লাগিব প্ৰামাণিক ৰূপত লিখিব লাগিব কেনেকৈ লিখিম এতে দশমিক পুট কৰিম 1.49600000 হল দশমিক কেই ঘৰ আগত দিলু 1 2 3 4 5 6 7 8 তাৰ 10 টু দি পাওয়ার 8 কিলোমিটার হল আৰু এটা লাইন লিখি দিও 1.4960 খিনিৰ কোনো কাম নাই 10 টু দি পাওয়ার 8 কিলোমিটার তো মাই ডিয়ার স্টুডেন্টস তোমালোকে বুঝি পাই আছা নিশ্চয় এতিয়া কোশ্চেন নাম্বার 7 টু সোয়া কোশ্চেন নাম্বার 7ত কৈছে চন্দ্ৰৰ ভৰ সমান সমান কি 73490 তাৰপিছত কি কৈছে 1 2 3 1 2 3 1 2 3 কেটা 3 আছে একটা দুটা তিনটা 3 মই লিখিলো 1 2 3 লিখিলো আৰু তিনিটা 1 2 3 1 2 3 1 2 3 হইছে তিনি গ্রুপ কেটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ইমান কি ইমান কিলোগ্রাম হয়নে এই সংখ্যাটোক আমি কি কৰিম প্ৰামাণিক ৰূপত লিখিব লাগিব এতিয়া দশমিক দিম 7.349 জিরোখিনি গোটেইখিনি লিখিব লাগিব জিরোটো লিখা এতিয়া তাৰপিছত 1 2 3 4 5 6 তার মানে 18টা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 ইনটু কি কৰিব লাগিব কেই ঘৰ আগত দশমিক দিলো আমি 18টা শূন্য আছে 19 20 21 22 তার মানে 10 টু দি পাওয়ার 22 কিলোগ্রাম ঠিক আছে
এইবাৰ আৰু এটা লাইন লিখো 7.349 পিছফালে শূন্যখিনি নিলিখিলেও হ'ব 10 to the power 22 কিলোগ্ৰাম হৈ গ'ল এই সংখ্যাটো হৈছে এই ডাঙৰ সংখ্যাটোৰ প্ৰামাণিক ৰূপ তোমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাই আছা এইবাৰ আমি কোৱেশ্চন নম্বৰ 8 আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে নোট ডাউন কৰি লোৱা Question number 8. 2 8 নম্বৰত কি কৈছে সূৰ্যৰ ব্যাসাৰ্ধ সমান সমান কি 695510 কিলোমিটাৰ এটা বুজিলে তোমালোকে গোটেইখিনি কৰিব পাৰিব তথাপি মই কৰি দিলো সোৱা এতে দশমিক কোড দিম 6.95510 ইনটু কে ঘৰ আগত দশমিক আহিল 1 2 3 4 5 10 to the power 5 কিলোমিটাৰ হল এইবাৰ আৰু এটা লাইন লিখি দিও 6.9551 তাৰ পিছত 0 দৰকাৰ নাই 10 to the power 5 কিলোমিটাৰ 9 নম্বৰটো সোৱা Question number 9 কি কৈছে পৃথিৱীত ইমান ঘন কিলোমিটাৰ সাগৰীয় পানী আছে তো এটো ডাইৰেক্ট মই সংখ্যাটো লৈছো যে 1386 তাৰ পিছতে কি কৈছে কেইটা শূন্য 6টা শূন্য 1 2 3 1 2 3 ইমান ঘন কিলোমিটাৰ তাৰ মানে কিউবিক কিলোমিটাৰ ঠিক আছে ইমান ঘন কিলোমিটাৰ পানীত পৃথিৱীত আছে হয়নে সাগৰীয় পানী আছে গতিকে আমি এই সংখ্যাটোক C for cubic km for kilometer cubic কিলোমিটাৰ পানী আছে মানে ঘন কিলোমিটাৰ তো এই সংখ্যাটোক আমি কি প্ৰামাণিক ৰূপত লিখিব লাগে কত দশমিক দিম 1.386 শূন্য কেটে লিখি দিও ইনটু কে ঘৰ আগত আহিলে দশমিক 1 2 3 4 5 6 7 8 9 10 to the power 9 CKM এইবাৰ আৰু এটা লাইন লিখো 1.386 ইয়াৰ পিছফালে 0 খিনি দৰকাৰ নাই 10 to the power 9 CKM কিউবিক কিলোমিটাৰ ঘন কিলোমিটাৰ পানী আমাৰ পৃথিৱীত সাগৰীয় এইখিনি হল সাগৰীয় পানীৰ পৰিমাণ তো মনৰ ছাত্ৰ-ছাত্ৰীসকল নোট ডাউন কৰি লোৱা এতিয়া লাষ্ট অংকটো আছে কোৱেশ্চন নম্বৰ 10 of 2 Question number 10 কি কৈছে সোৱা শূন্যত পোহৰৰ দ্ৰুতি এইটো দিয়া আছে আনুমানিক আমি আগৰটো কৰিম ঠিক আছে এটা আছে 3 লাখ এটা আছে 3 আৰু কিমান 8টা 0 দিয়া আছে আৰু এটা আছে 299 কিবা সংখ্যা এটা আছে আমি প্ৰথমটো কৰিম হা তো শূন্যত পোহৰৰ দ্ৰুতি শূন্যত পোহৰৰ দ্ৰুতি সমান সমান দ্ৰুতি মানে স্পিড 299,792,458 মিটাৰ পাৰ সেকেন্ড তো মিটাৰ পাৰ সেকেন্ড লিখিলো মই মানে প্ৰতি মিটাৰ প্ৰতি সেকেন্ড তো এই সংখ্যাটোক আমি কি কৰিম প্ৰামাণিক ৰূপত লিখিব লাগিব তো দশমিক আমি কত দিম 2.99792,458 ইনটু 10 to the power কিমান হ'ব কিমান ঘৰ আহিলে 1 2 3 4 5 6 7 8 10 to the power 8 মিটাৰ পাৰ সেকেন্ড ইয়াক আৰু এটা লাইন লিখি পেলাই কনভাৰ্ট কৰিব নোৱাৰো এই কাৰণে কৈছে কি approximately 2.99 মানে কি প্ৰায় 3 গতিকে ইয়াৰ পিছৰটো আমাৰ 3 দি পেলাই কেইটা শূন্য দিছে গতিকে এইটো হল মানে কারেক্ট আৰু ইয়াৰ পিছৰটো হল approximate বা প্ৰায় তো মনৰ ছাত্ৰ-ছাত্ৰীসকল তো ডাঙৰ ডাঙৰ সংখ্যাবিলাকক এনেকৈ আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব পাৰো আজিৰ ভিডিওটো তোমালোকে ভাল পালে লাইক আৰু শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ